ইমানবোৰ মানুহ দেখি ভাবিছে নেকি কি হৈছে? ৰ'ব কৈ আছোঁ। হেল্ল' ফ্ৰেণ্ডছ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। সকলো মানুহৰে সপোন থাকে যে নিজৰ এখন আপোন ঘৰ সজা। আজি আমাৰ পেহীৰো সপোনটো দিঠকলৈ পৰিণত হ'ল। আজিৰ পৰা প্ৰায় 17 বছৰ আগতে পেহা ঢুকাইছিল। তাৰ পাছৰ পৰাই পেহীয়ে নিজে কষ্ট কৰি এখন দোকান চলাই আজি এটা ঘৰ সাজিবলৈ সক্ষম হ'ল। আজি এই বিশেষ দিনটোত আমি সপৰিয়ালে মিলি পেহীৰ এই বিশেষ দিনটো আৰু অলপ বিশেষ কৰিবলৈ, যিহেতু আপোনালোকে ভিডিঅ'টো চাই গম পাইছে যে সকলোৱে কিমান ফূৰ্তি কৰিছে। পৰিয়ালটোৰ ডাঙৰ সদস্য হিচাপে পেহীয়ে আবাকে ফিতা কাটিবলৈ দিলে। তাৰপাছত আমি পেহীৰ কাৰণে সৰু সুৰাকৈ কেক এটা আনিছিলোঁ। তাৰপাছত পেহীয়ে কেক কাটিলে। কেক কাটি চবকে অকণমান খুৱাই দিলে। তাৰপাছতে অকণমানকৈ দুৱাও কৰাইছিলে। এইফালে জোনাব আহিলে আৰু আলহী যাক যাক মাতিছিলে সকলোবোৰে আহিলে। তেওঁলোককো আমি চাহ চৰবত দিলোঁ। তাৰপাছত আমি আগফালে থকা আলহীসকলকো চাহ চৰবত দিলোঁ। তাৰ পাছতে পাকঘৰত আহি দেখিছোঁ ধুনুৱে কেকটো সৰু সৰুকৈ পিচ কৰি দিছে সকলোকে ভাগ কৰি দিবলৈ। আৰু আমাৰ সদায় আপত্তি, মোৰ হেনো ভিডিঅ'ত মই নলওঁ। তাৰপাছতে এইফালে সকলোকে খাবলৈ দিলে। আমি চৰ্টৰ ওপৰলৈ আহি গোটেই কাজিনছখিনিয়ে বোলো ফটো এখনকে লওঁ। তাৰপাছত আমিও গ'লোঁ খাবলৈ। আৰু এইফালে আমাৰ কেকাও পূৰা দিয়া থোৱাত লাগি আছে দেই। সি কিন্তু গম নাপায় মই যে তাক ভিডিঅ' কৰিছোঁ, মই মনে মনেহে কৰিছোঁ ভিডিঅ'টো। খাই বৈ লোৱাৰ পাছত আমাৰ বাহঁতেও যাবলৈ ল'লে। মই বোলো তাইক অকণমান লৈ লওঁ। দেখিছেনে তাই একেবাৰে যাবলৈ লৈছে, সেইকাৰণে মোৰ কাষে নাচাপে। যিহেতু সেইদিনা বিশ্বকৰ্মা পূজাও আছিলে, সেইবাবে আমাৰ গাড়ীবোৰো ধুনীয়াকৈ সজাই থৈছে। দেখিছেনে গাড়ীৰ যোগালীবোৰে ইমান ধুনীয়াকৈ গাড়ীবোৰ ধুই মালা চালা লগাই সজাই থৈছে। আৰু এইফালে আমি আলহী যোৱাৰ পাছত চটৰ ওপৰত আহি পিনি ক'ক'কলা খালোঁ। আৰু পেহীৰ ঘৰখন দেখুৱাই হোৱা নাই নহয়। এয়া আগফালৰ ড্ৰয়িং ৰুমটো ইমান ধুনীয়া লাগিছে নহয় জানো। আজিৰ যুগত এজনী মাইকী মানুহে অকলশৰে এখন ঘৰ সজাটো মুখৰ কথা নহয়, কিন্তু পেহীৰ কষ্টখিনি দেখি আমাৰো বহুত বেয়া লাগে, কিন্তু নকৰিলেও নহয়। আজি ইমানখিনি কষ্ট কৰাৰ বাবেহে ইমান ধুনীয়াকৈ পেহী এখন ঘৰ সাজিব পাৰিছে। পেহী যিহেতু অকলেই থাকে, সেইকাৰণে বৰ্তমান 3টা ৰুমহে ঠিক কৰি লৈছে। তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানেই। কেনে লাগিলে চাই জনাবলৈ নাপাহৰিব। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।